হেল্ল' ছাৰ নমস্কাৰ। আজি এটা বিশেষ ৰেচিপি লৈ আহিছোঁ। পানীপুৰি অৰ্থাৎ ফুচকা কেনেকৈ বনায়, বহুত স্বাদিষ্ট পানী বনাম। তাৰ বাবে আমি এনেদৰে ইমলি প্ৰথমতে অলপ ঘুলি লৈছোঁ, তেতেলী টেঙা। তাৰপিছত এয়া মই যিটো আমি গ্ৰীণ পানী দেখিছে বটলৰ পৰা ঢালিছোঁ, এইটো হ'ল পদিনা ধনিয়া মিক্স পিচিছোঁ। তাৰমানে ইয়াত মিক্সিত পিচি কেনে ধুনীয়া কৰি চালনীৰে চালি কেনে লৈছোঁ। আৰু এয়া ঢালি দিছোঁ ওপৰৰ পৰা জিৰা পাউডাৰ। জিৰাটো ভাজি লৈ পিচি কিনে পাউডাৰ বনাইছোঁ। আৰু আপুনি ইয়াতে অলপ জলজিৰা ইউজ কৰিব পাৰে, যিটো কিনিব পায় পেকেট বাহিৰৰ পৰা। আৰু এয়া নিমখ। এনেকুৱা সোৱাদ লাগিব মানে কি আপোনাৰ সেই বিহাৰীৰ হাতেৰে খোৱা যেনেকুৱা টেষ্টি পানী সেনেকুৱা টেষ্ট লাগিব। এইটো পানীটো অলপ খাট্টা মিঠা কৰি ল'ব লাগে। তাৰ বাবে আমি ইয়াতে অলপ গুড়ো ব্যৱহাৰ কৰিম। গুড় লগাই দিওঁ, গুড় অলপ কাটি কেনে ঢালি দিলে হ'ল। তাৰপিছত অলপ হিলালে গুড়খিনি নিজে নিজে পিঘালি যাব আৰু আপোনাৰ পানীটো খাট্টা মিঠা হৈ যাব। আৰু আমি পেকেট এটা কিনি আনিছোঁ ফুচকাৰ কাৰণে। ফুচকাটো আমি পেকেট ব্যৱহাৰ কৰিম। এইটো তেল গৰম কৰি লৈছোঁ আৰু পেকেটৰ পৰা এনেদৰে ফুচকাটো ঢালি দিছোঁ। যিটো এনেদৰে ফ্ৰাই হোৱাৰ পিছত ডাঙৰ ডাঙৰ হৈ যাব আৰু তাৰমানে ধুনীয়া হৈ যায়। আৰু কোনো টান নহয়, একদম ইজি, ঘৰতে বনাই খাব পাৰে বাহিৰত খোৱাদ কৰি। পানী কেনেকৈ ইস্তেমাল কৰে, হাতত গ্লভছ নিপিন্ধে তো তেনেকুৱাকৈ দিয়ে। আপোনালোকে ঘৰত নিজে ব্যৱহাৰ কৰক, কোনো গ্লভছ নাই হেৰি নাই, বঢ়িয়া আৰু নিজৰ খোৱাটো বনাই ল'ব পাৰে। তো এনেদৰে ট্ৰাই কৰিব। পানীটো চবচে মেইন, পানীটো কেনেদৰে বনায় সেইটো চাই ল'লে এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু আলু চোখাত আলু খানা ব্যৱহাৰ কৰে, যিহেতু আলুত পিঁয়াজ কাটি দিলে, হাৰা মিৰ্চি কাটি দিলে ধুনীয়াকৈ, আৰু আলুটো বইল কৰি ল'লে প্ৰথমতে। তেনেদৰে আলুটো সানি কেনে লৈ ল'ব। যেনেদৰে আমাৰ ঘৰত সচৰাচৰ আলু পিটিকা বনায় তেনেদৰে আলু পিটিকাটো বনাই ল'ব। আৰু এনেদৰে আমি ফুচকাবোৰ ফ্ৰাই কৰি ল'ম। এইটো আপুনি প্ৰথমতেও ফ্ৰাই কৰি ল'ব পাৰে, ঠাণ্ডা হ'লেও কোনো অসুবিধা নহয়। যিমানে ঠাণ্ডা হ'ব সিমানে কৰক হয়, ধুনীয়া হয় একদম। এয়া এনেদৰে আমি আলু পিটিকাটো বনাই লৈছোঁ। এইটো যিমানে ঠাণ্ডা হ'ব, গৰম গৰম খালে আপোনাৰ এইটো অলপ ঢিলা ঢিলা হৈ থাকে, অলপ যেতিয়া ঠাণ্ডা হ'ব আৰু সিমানে কৰক হয় আৰু। তো এনেদৰে ট্ৰাই কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক মাৰি দিব, আগলৈ যাতে এনেকুৱা ৰেচিপিবোৰ দি থাকিব পাৰোঁ। ইয়াৰে পানীটো মেইন, আকৌ এবাৰ কৈছোঁ, পানীটোত আপোনালোকে কি দিব, পদিনা ধনিয়া মিক্স কৰি ধুনীয়া কৰি পিচি ল'ব, তাত অলপ আদ্ৰক দি ল'ব। আৰু তাৰপিছত পিচি কেনে পানীটো ছানি ল'ব, চাকনিৰে ছানি ল'ব, যাতে কোনো সেই নাথাকে, ধনিয়া বা পদিনাৰ যিটো সেই পাত্তাটো নাথাকে, মুখত নালাগে। তাৰপিছত অলপমান তেতেলীৰ পানী মিক্স কৰি খাট্টা কৰি ল'ব আৰু অলপমান গুড় লগাই দিব, তেতিয়া মিঠা হৈ যাব। চেনি দিব পাৰে, কিন্তু চেনিত কৰি গুড়টো ভাল, আৰু গুড়টো ভাল লাগিব। তো এনেদৰে বনাই কেনে ট্ৰাই কৰিবি। এয়া আমি গুড় দিম। গুড়টো প্ৰথমতে মই পাহৰি গৈছিলোঁ, তো এনেদৰে গুড়টো কাটি কেনে ইয়াতে মিক্স কৰি দিম। তো এবাৰ ঘৰত বনাই চাওক পানীটো, মই যেনেদৰে কৈছোঁ। টেষ্ট লাগে নে নালাগে ক'ব, নিশ্চয় টেষ্ট আহিব।